নমস্কাৰ। আজিৰ ভিডিঅ'টো ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। আজি আপোনালোকক মাজুলী যোৰহাট সংযোগী দলংখনৰ শেহতীয়া আপডেট আৰু নিমাতী ঘাটৰ কেনেকুৱা সৌন্দৰ্য বা অফলামুখ ঘাটৰ কেনেকুৱা সৌন্দৰ্য আৰু মাজুলী যোৰহাট সংযোগী দলঙৰ শেহতীয়া কি আপডেট আছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী। এই ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰেদিয়ে বহু চৰ্চিত আশাৰ সেতু, মাজুলীৰ জনসাধাৰণৰ সপোনৰ দলং মাজুলী যোৰহাট সংযোগী দলংখন এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে নিৰ্মাণ কৰা হ'ব। এই মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল 2021 চনৰ 29 নৱেম্বৰ তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখন নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল 2021 চনৰ 29 নৱেম্বৰ তাৰিখে। এই মূল ব্ৰহ্মপুত্ৰ নদীখনত মাজুলী যোৰহাট সংযোগী দলংখনৰ 10টা খুঁটা এই মহাবাহু ব্ৰহ্মপুত্ৰ নদীত স্থাপন কৰা হ'ব। আৰু এই স্থানটো হৈছে হাতীখাল। এই ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ফালে এয়া হাতীখাল। এই হাতীখালত মাজুলী যোৰহাট সংযোগী দলঙৰ 33 নম্বৰ খুঁটাৰ পৰা 75 নম্বৰ খুঁটালৈকে এই খুঁটাকেইটা মাজুলী যোৰহাট সংযোগী দলঙৰ এই খুঁটাকেইটা ইয়াতে নিৰ্মাণ কৰা হ'ব। আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী। এই ব্ৰহ্মপুত্ৰ নদীখনত 10টা খুঁটা, মাজুলী যোৰহাট সংযোগী দলঙৰ 10টা খুঁটা এই ব্ৰহ্মপুত্ৰ নদীত স্থাপন কৰা হ'ব। আৰু এয়া মাজুলী পাৰ, মাজুলী দক্ষিণ পাটৰ পৰা যিহেতু মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণ কৰা হৈছে দক্ষিণ পাট নাওখালীৰ পৰা 1 নম্বৰ খুঁটাৰ পৰা 23 নম্বৰ খুঁটালৈকে মাজুলী পাৰত এই মাজুলী যোৰহাট সংযোগী দলঙৰ খুঁটাকেইটা নিৰ্মাণ কৰা হ'ব। 1 নম্বৰৰ পৰা 23 নম্বৰ খুঁটা আৰু 23 নম্বৰৰ পৰা 32 নম্বৰ খুঁটা, এই 10টা খুঁটা এই মহাবাহু ব্ৰহ্মপুত্ৰত স্থাপন কৰিব। আৰু 33 নম্বৰৰ পৰা 72 নম্বৰ খুঁটালৈকে এই যোৰহাটৰ হাতীখালত নিৰ্মাণ কৰা হ'ব। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ব 8 কিলোমিটাৰ। বৰ্তমান এই মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। গত বৰ্ষ 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা এই যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। আৰম্ভণিতে এই দলংখনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল UP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে। UP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে সহযোগী কোম্পানী বদ্ৰী ৰায় এণ্ড কোম্পানীৰ সৈতে এই মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল। খুব খৰতকীয়া গতিৰে ইয়াৰ শুভাৰম্ভ কৰিছিল। আৰু কিবা অনিবাৰ্য কাৰণবশতঃ এই দুয়োটা কোম্পানীৰ মাজত আভ্যন্তৰীণ সংঘাতৰ ফলস্বৰূপে এই কোম্পানী দুটাই আচলতে ভাৰত চৰকাৰৰ পৰা এই মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কামৰ পৰা তেওঁলোকে বৰ্তমান অব্যাহতি লৈছে। আৰু পুনৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ পথ পৰিবহণ বিভাগৰ যিখন বিত্ত কমিটি, এই বিত্ত কমিটিয়ে এই অলপ দিনৰ আগতে পুনৰ 700 কোটি টকা মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণৰ কাৰণে অনুমোদন আৰু আবণ্টন দিছে। এই মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন মাজুলী যোৰহাট সংযোগী দলং যিখন নিৰ্মাণ কৰা হ'ব, এইখন 2 লেনযুক্ত দলং হ'ব। আৰু এই 700 কোটি টকা অনুমোদনৰ পাছতে এতিয়া বৰ্তমান নিবিদা প্ৰক্ৰিয়া আহ্বান হ'ব। এই নিবিদা প্ৰক্ৰিয়াত যিটো কোম্পানীয়ে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিব, সেই কোম্পানীটোৱে হয়তো অতি সোনকালে এই দলংখনৰ নিৰ্মাণৰ কাৰ্য শেষ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব।
আৰু এই কথাখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ টুইট যোগে আচলতে জনাইছে যে কেন্দ্ৰীয় পথ পৰিবহণ বিভাগৰ বিত্ত সমিতিয়ে পুনৰ এই দলংখন নিৰ্মাণৰ কাৰণে 700 কোটি টকা অনুমোদন জনাইছে আৰু ইয়াতে আচলতে এই স্থানতে দক্ষিণপাট ঘাটটো আছিলে কমলাবাৰী নিমাতী ফেৰী সেৱা এই ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ যোৱাৰ কাৰণে কমলাবাৰী নিমাতী ফেৰী সেৱা যোৱা নৱেম্বৰ 13 তাৰিখৰ পৰা আচলতে এই ফেৰী সেৱাটো বন্ধ হৈ আছিল আৰু কমলাবাৰী নিমাতী ফেৰী সেৱাটো এই দক্ষিণপাট ঘাটলৈ স্থানান্তৰ কৰা হৈছিল আৰু কালি 20 মাৰ্চ 2025 তাৰিখে ইয়াত পানী বহাৰ কাৰণে এই দক্ষিণপাট আৰু নিমাতীৰ যিটো ফেৰী সেৱা এই ফেৰী সেৱাটো বন্ধ কৰি দিয়া হৈছে সেইকাৰণে এইটো মাজুলীৰ অফলামুখ ঘাট এই অফলামুখ ঘাটলৈ এই ফেৰী সেৱা স্থানান্তৰ কৰা হৈছে নিমাতীৰ ঘাটৰ পৰা মাজুলীৰ এই অফলামুখ ঘাটলৈ এই ফেৰী সেৱা স্থানান্তৰ কৰা হৈছে এইখন আচলতে ব্ৰহ্মপুত্ৰ নদীখন পানী বৰ্তমান বাঢ়িছে পানী বহাৰ কাৰণে এই দক্ষিণপাট ঘাটত নিমাতী ঘাটৰ পৰা যিবিলাক ফেৰী আহিছে ইয়াত এতিয়া ৰখাবলৈ অসুবিধা হৈছে আৰু আমি এই অফলা ঘাটলৈ যামগৈ এইখন মাজুলী যোৰহাট সংযোগী দলঙৰ এইটো এটা খুঁটা এইটো মহাবাহু ব্ৰহ্মপুত্ৰত এইটো এটা খুঁটা এইটো এটা খুঁটা এইখিনি খুঁটা এয়া মাজুলী ফাললৈ গৈছেগৈ এইখিনি খুঁটা এইখিনি মাজুলী যোৰহাট সংযোগী দলঙৰ এইখিনি মহাবাহু ব্ৰহ্মপুত্ৰত যিখিনি খুঁটা নিৰ্মাণ কৰা হৈছে এইখিনি খুঁটা এইখন অফলা ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈছেগৈ এইখন ৰ'পেক্স নিমাতী ঘাটলৈ গৈছেগৈ এইটো যোৰহাট জিলাৰ অতি ব্যস্ত নদীৰ ঘাট আৰু ইয়াৰ পৰাই আজি 21 মাৰ্চ ইয়াৰ পৰাই মাজুলীলৈ অফলা ঘাটটো চলিছে যিহেতু পানী বাঢ়িছে পানী বহাৰ কাৰণে এই নিমাতীৰ পৰা দক্ষিণপাট ঘাটলৈ নাও চলি আছিল অফলা ঘাটলৈও নাও চলিছিল নামনি মাজুলীৰ যিসকল যাত্ৰী সেই যাত্ৰীসকল কমলাবাৰী নিমাতীৰ ফেৰী সেৱা বন্ধ হোৱাৰ কাৰণে দক্ষিণপাটৰ পৰা নিমাতীলৈ চলিছিল বা নিমাতীৰ পৰা দক্ষিণপাটলৈ যাত্ৰীসকলে অহা যোৱা কৰিছিল মাজুলীলৈ অহা যোৱা কৰিছিল বা যোৰহাটলৈ অহা যোৱা কৰিছিল পানী বহাৰ কাৰণে দক্ষিণপাট ঘাটত আচলতে চালানীটো বুৰ যোৱাৰ কাৰণে আজি 21 মাৰ্চ 2025 তাৰিখে এই নিমাতীৰ পৰা অফলা ঘাটে নাও চলিছে ফেৰী চলিছে আৰু যোৰহাটৰ পৰা যোৱা যাত্ৰীসকল মাজুলীলৈ নিমাতী ঘাটৰ পৰা অফলামুখ ঘাটলৈ চলিছে আৰু এই নিমাতী ঘাটত এইখিনি বোল্ডাৰ ৰাখিছে এই বোল্ডাৰ এই নদীখনে এই ব্ৰহ্মপুত্ৰ নদীখনে যাতে গৰা খহাই এই নিমাতীৰ ফালে যাতে নদীখন আহিব নোৱাৰে তাৰ কাৰণে এই বোল্ডাৰবিলাকে ইয়াতে শৈলস্পাৰ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰ নদীখনক প্ৰতিৰোধ কৰাৰ এই চেষ্টা কৰিছে এইখন হৈছে সৰু ফেৰী চলিছে এই ফেৰীখন প্ৰাইভেট হিচাপত আচলতে বুকিং কৰি প্ৰাইভেটকৈ এই ফেৰীখন চলিছে আগত এইখন ৰ'পেক্স এইখন কেমেৰাই ধৰিব পৰা হৈছেগৈ ৰ'পেক্স এখন 2:30 বজাৰ যিখন ফেৰী সেই ফেৰীখন গৈছে ৰ'পেক্সখন আৰু এতিয়া বৰ্তমান এই ফেৰীকেইখন যোৱাৰ পাছত এই 3:30 বজাত এই অফলামুখৰ পৰা 3:30 বজাত এই নিমাতী ঘাটৰ পৰা অফলামুখ ঘাটলৈ এই ফেৰী চলিব এইটো হ'ল মাজুলীৰ অফলামুখ ঘাট
এইটো মাজুলীৰ অফলামুখ ঘাট। এইটো অফলামুখ ঘাটটো আমাৰ এই 3:30 বজাৰ যিখন ফেৰী, এই ফেৰীখন এই অফলামুখ ঘাটত লাগিবহি। এইটো টিকেট ঘৰ। ইয়াতে মাজুলীলৈ যাবলৈ সেইটো টিকেট কাটিব লাগিব। সেইটো টাউনৰ পৰা অহা যিবিলাক গাড়ী, যাত্ৰীসকলক অনা গাড়ীবিলাক ইয়াতে ৰৈছে। এয়া মেজিক স্থান আৰু এইটো নিমাতী ঘাট। ইয়াৰ পৰাই মাজুলীলৈ যাবগৈ। এইখন যিহেতু মাজুলী অফলামুখ ঘাটৰ পৰা আহিছে আৰু এইখন নিমাতী ঘাটত লাগিলহে। এই যাত্ৰীসকল এয়া নিমাতী ঘাটত এয়া নামিছে। যোৰহাটৰ পাৰলৈ এয়া যাবগৈ যাত্ৰীসকল। এনেদৰে যোৰহাটৰ পাৰলৈ যাবগৈ। এইটো অফলামুখ ঘাট আৰু এইটো ঘাটটো, এইটো নিমাতী ঘাটটো। এইটো এনেদৰে নিমাতী ঘাট। যিহেতু কমলাবাৰী আৰু নিমাতী ফেৰী সেৱা বন্ধ হোৱাৰ কাৰণে এই নিমাতীৰ পৰা দক্ষিণ পাটলৈ আচলতে কমলাবাৰী ঘাটটো স্থানান্তৰ কৰা হৈছিল। আৰু আজি 21 মাৰ্চ, এই 21 মাৰ্চ তাৰিখে পানী বহাৰ কাৰণে দক্ষিণপাট ঘাটত যিটো ৰেম্প, সেই ৰেম্পটো খেলি মেলি হৈ গৈছে আৰু সেইকাৰণে দক্ষিণপাট ঘাটত আচলতে দক্ষিণপাট ঘাটত এই ফেৰীবিলাক ৰখোৱাগৈ নাই। এই ফেৰীবিলাক দক্ষিণপাট ঘাট হৈ অফলামুখ ঘাট হৈছেগৈ। এই আগৰ স্থানৰ পৰা নিমাতীৰ পৰা আচলতে সেই নিমাতীৰ পৰা দক্ষিণপাটলৈ যায়। কিছুমান ফেৰী আচলতে সেই নিমাতী ঘাটৰ পৰা সেই নিমাতী ঘাটৰ পৰা দক্ষিণপাট ঘাটলৈ যে যায়, তাৰ পৰা কিছুমান ফেৰী চলি আছে আৰু সেই ফেৰীও অফলামুখত লাগিছেগৈ। এইখন বৰ্তমান 3:30 ফেৰী। এইখন যাবগৈ, এইখন মাজুলী অফলামুখ যাবগৈ। যিহেতু দক্ষিণপাট ঘাটৰ ৰেম্পটো অসুবিধাৰ কাৰণে আচলতে অফলামুখত লাগিব। এইটো নিমাতী ঘাট। নিমাতী ঘাটৰ এইখিনি পৰিৱেশ। এয়া সেইটো নিমাতী ঘাট। এইখন নিমাতী ঘাটৰ পৰা মাজুলী অফলাঘাট ঘাটলৈ যাবগৈ 3:30 বজাৰ নাও এখন। 21 মাৰ্চৰ আবেলি 3:30 বজাৰৰ নাওখন এইখন। নিমাতী ঘাটৰ পৰা অফলামুখ ঘাটলৈ, মাজুলীৰ অফলামুখ ঘাটলৈ যাবগৈ এইখন। এইখিনি হ'ল ভিতৰৰ যাত্ৰী। এই ফেৰীখনৰ 3:30 ফেৰীখনৰ এয়া ভিতৰৰ যাত্ৰী। এয়া বৰ্তমান নিমাতী ঘাটৰ পৰা এই 3:30 ফেৰীখন মাজুলীৰ অভিমুখে এৰিছে। এইখন 3:30 ফেৰী। এখন মাজুলী অফলামুখ ঘাটৰ পৰা আহিছে, এখন নিমাতী ঘাটলৈ আহিছে। বোধ কৰোঁ এখন মাজুলী অফলা ঘাটৰ পৰা লাষ্ট ফেৰীখন, শেষৰখন ফেৰী। ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলস্বৰূপে নিমাতী ঘাটৰ পৰা দক্ষিণপাট ঘাটৰ যিটো ফেৰী সেৱা, এইটো আজি বন্ধ হৈ আছে। আৰু নিমাতী ঘাটৰ পৰা বৰ্তমান মাজুলী অফলামুখ ঘাটলৈ এই ফেৰীবিলাক চলাচল কৰি আছে। এইখন 3:30 ফেৰী গৈ আছে। এই ব্ৰহ্মপুত্ৰ নদীখনত এয়া পাৰ্কো পইণ্ট। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে এই পাৰ্কো পইণ্টবিলাক দিছে। এইবিলাক পাৰ্কো পইণ্ট হয়। নদীখনৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এই পাৰ্কো পইণ্টৰ ব্যৱস্থা কৰিছে।